নমস্তে, মই ডক্টৰ সাজিদুল মজুমদাৰ, কনচালটেণ্ট ইউৰলজিষ্ট, এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, গুৱাহাটী। আজি মই আপোনালোকৰ আগত ফেচবুক লাইভত আহিছোঁ। এটা খুব সঘনাই হৈ থকা এটা ইউৰলজি প্ৰব্লেম, কিডনি ষ্টোন। কিডনি ষ্টোন দেখা যায় খুব ফ্ৰিকুৱেণ্টলি ডায়েগনচিছ হোৱা হৈছে। বহুত মানুহৰে কিডনি ষ্টোন ডিটেক্ট হয়। আজিকালি আল্ট্ৰাচাউণ্ডৰ ব্যাপক ব্যৱহাৰৰ কাৰণেও ডায়েগনচিছ বেছি কমন হোৱা হৈছে। তো কিডনি ষ্টোন মেইনলি আপোনাৰ দেখা যায় যে এজ বুলি তেনেকৈ কথা নাই, আমি অল এজ গ্ৰুপতে আমি কিডনি ষ্টোন দেখা পাওঁ হোৱা। বাকী ধৰক আপোনাৰ এনভাইৰনমেণ্টৰ লগত কিডনি ষ্টোনৰ এটা ৰিলেশ্যন আছে। যেনেকুৱা আপোনাৰ ড্ৰাই ৱেডাৰত কিডনি ষ্টোন বেছিকৈ হোৱা দেখা যায়। যিবিলাক মৰুভূমিৰ জেগাবিলাকত বেছি পায়। তৎসত্ত্বেও আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটবিলাকতো কিডনি ষ্টোনৰ ব্যাপক প্ৰিভিলেঞ্চ আছে, ইনচিডেঞ্চ আছে। তো এতিয়া কিডনি ষ্টোন বিষয়ে আমি আলোচনা কৰোঁতে আমি প্ৰথমতে জানিব লাগিব যে কি কাৰণে কিডনি ষ্টোন হয়। সেইটো খুব কমনলি সোধা কুৱেশ্যন ডক্টৰক, আমাক সোধে মানুহে যে ছাৰ কিহৰ কাৰণে কিডনি ষ্টোন হয়। সেইটো ক'বলৈ হ'লে কিডনি ষ্টোন হোৱাৰ বহুতো কাৰণ থাকে। তাৰে ভিতৰত ধৰক পানী কম খোৱা, পানীৰ পৰিমাণ কম খোৱা, সেইটো এটা মুখ্য কাৰণ। দ্বিতীয়তে আপোনাৰ এনিমেল চ'ৰ্চৰ যিবিলাক প্ৰটিন, যেনেকৈ মাছ, মাংস, কণী, এইবিলাক অত্যাধিক খোৱা। তাৰপিছত আপোনাৰ কিছুমান ভেজিটেবলছো আছে, যেনেকৈ হাই অক্সেলিক এচিড কণ্টেইনিং ভেজিটেবলছ, যেনেকৈ আপোনাৰ পালেং শাক, বেঙেনা, বন্ধাকবি, ফুলকবি, এইবিলাক যিবিলাক হাই অক্সেলিক এচিড কণ্টেইনিং ভেজিটেবলছ, এইবিলাক খালেও অলপ ইনচিডেঞ্চ বাঢ়ে। তাৰপিছত ধৰক আপোনাৰ কিছুমান বেমাৰতো হয়, যেনেকৈ হাইপাৰ ইউৰিচেমিয়া, মানে ইউৰিক এচিড বেছি থকা। তাৰপিছত আপোনাৰ পেৰাথাইৰইড হৰমন বুলি এটা আমাৰ ডিঙিৰ এটা গ্লেণ্ড থাকে, পেৰাথাইৰইড গ্লেণ্ড। এই পেৰাথাইৰইড গ্লেণ্ডটোৰ পৰা যদি হৰমনটো বেছি ছিক্ৰেট হয়, বডিত কেলছিয়ামৰ পৰিমাণ বাঢ়ি যায়, তেতিয়াও কিডনি ষ্টোন হয়। ডায়েবেটিক পেচেণ্ট, অবিছ পেচেণ্ট, শকত পেচেণ্ট, সিহঁতৰো কিডনি ষ্টোনৰ ইনচিডেঞ্চটো বেছি নৰ্মেল মানুহতকৈ। তো এনেকৈ আৰু বহুতো ফ্ৰিকুৱেণ্টলি ইনফেকশ্যন হৈ থাকিলে ইউৰিনৰ, সেইটো এটা কাৰণ হয় কিডনি ষ্টোনৰ। তো এনেকুৱা বহুত কাৰণ আছে। কমনলি হোৱা কাৰণ এইখিনিয়ে। এতিয়া আহোঁ আপোনাৰ কিডনি ষ্টোন ডায়েগনচিছ কেনেকৈ হয়। কিডনি ষ্টোন হ'লে কি প্ৰব্লেম হ'ব পাৰে। কিডনি ষ্টোন হ'লে আপোনাৰ প্ৰথমতে যে পেচেণ্টে আমাৰ ওচৰত আহে, মেক্সিমাম মষ্ট অফ দ্য টাইম মানে পেইন এবডমেন লৈ পেলাই আহে। পেইন এবডমেন আপোনাৰ বাওঁফালে, আপোনাৰ কামিহাৰৰ পিছফালে বেক চাইডে কিডনি যিখিনি এৰিয়াত থাকে, সেইখিনিতে এটা একিউট ৰিনেল কলিক বুলি কয়, চিভিয়াৰ পেইন এইটো। তো আপোনাৰ ষ্টোন কেতিয়াবা নামি আহি কিডনিৰ পৰা এটা ইউৰেটাৰ বুলি কয়, কিডনিৰ পৰা এটা মূত্ৰনলী, এটা পেচাব আহি ইউৰিনাৰী ব্লাডাৰ, পেচাবৰ থৈলাত জমা হোৱা এই যিটো নলী, সেইখিনিতো আহি কেতিয়াবা ষ্টোন লাগি ধৰিলে আপোনাৰ বিষটো খুব চিভিয়াৰ, এইটো ইউৰেট্ৰিক কলিক বুলি কয়, খুব চিভিয়াৰ পেইন হয়। তো মষ্ট ফ্ৰিকুৱেণ্টলি মানে পেইন লৈ পেলাই প্ৰেজেণ্ট কৰে। তাৰপিছত আপোনাৰ কিছুমানৰ আপোনাৰ ষ্টোনৰ কাৰণে অবষ্ট্ৰাকশ্যন হৈ পেলাই ইনফেকশ্যন হৈ জ্বৰ, বমি, আপোনাৰ কেতিয়াবা পেচাবত তেজো যাব পাৰে। তাৰপিছত কিছু পেচেণ্টে আমাৰ ওচৰত এনেকৈও আহে যে পেইন খুব এটা তেনেকুৱা ডালেকিং এনেকুৱা পেইন থাকে, ইমান এটা ফিল নকৰে। অলৰেডি আহে আপোনাৰ কিডনি ডেমেজ হৈ পেলাই আহে, ইউৰেটাৰত আহি পাথৰ ফচি থাকিল বহুত দিন, গমেই নাপালে। পিছত ইভালুৱেট কৰোঁতে আমি দেখা পাওঁ যে অলৰেডি কিডনি ব্লক হৈ পেলাই কিডনি ডেমেজে হৈ গৈছে। তো
আৰু এনেকুৱা হয় যে বহুত ক্ষেত্ৰত কিডনী ষ্টোন এচিমটমেটিক, তাৰমানে আপোনাৰ একো চিমটম নোহোৱাকৈও ডিটেক্ট হয়। আজিকালি বিভিন্ন কাৰণত আল্ট্ৰাচাউণ্ড কৰোৱা হয়। তেনেকুৱা বিভিন্ন বেলেগ কাৰণত আল্ট্ৰাচাউণ্ড কৰোঁতেও বহুতো ইনচিডেণ্টেলি ডায়েগনচিছ বুলি কয়, মানে বেলেগ কাৰণে আল্ট্ৰাচাউণ্ড কৰোঁতেও কিডনী ষ্টোন ধৰা পৰে, একো পেইন চিমটম নোহোৱাকৈ। এইখিনি হ'ল আপোনাৰ কিডনী ষ্টোনৰ চিমটম। এতিয়া আহোঁ আমি কিডনী ষ্টোনৰ। এতিয়া মানুহে আৰু এটা ফ্ৰিকুৱেণ্টলি সোধা কুৱেশ্যন হ'ল ডক্টৰক যে আমি ষ্টোনটোৰ প্ৰিভেনশ্যন কেনেকৈ কৰিব পৰা যায়। তো কিডনী ষ্টোনৰ প্ৰিভেনশ্যনৰ আমি চাইণ্টিফিকেলি কিছুমান মেডিকেল চায়েন্সৰ মতে, ৰিচাৰ্চ মতে কিছু উপায় কৰা হৈছে। যেনেকুৱা 100% এফেক্টিভ একোৱেই নাই যে আপুনি প্ৰিভেণ্ট কৰিব পাৰিব, কিন্তু ধৰক পানী বেছিকৈ খালে, 3-4 লিটাৰ পানী মষ্ট ইম্পৰ্টেণ্ট, 3-4 লিটাৰ পানী ডেইলি 24 ঘণ্টাত মানুহ খাবই লাগে। দ্বিতীয়তে আপোনাৰ যিটো ক'লোঁ যে হাই এনিমেল প্ৰটিন ইনটেক কমাই দিব লাগে। দ্বিতীয়তে আপোনাৰ যদি কাৰেক্টেবল কজ আছে, যেনেকৈ পেৰাথাইৰয়েড হৰম'ন যদি বেছি আছে, হাইপাৰ কেলচিয়ামিয়া বুলি কয়, বডিত কেলচিয়াম বেছি থাকে, ইউৰিক এচিড বেছি আছে, আপুনি যদি অবেজ হয়, বডি ৱেইট বেছি, ডায়েবেটিক, এইবিলাক কণ্ট্ৰল কৰি যিবিলাক প্ৰিভেণ্টেবল কাৰণ আছে সেইবিলাক আমি যদি ট্ৰিট কৰোঁ, প্ৰিভেণ্ট কৰোঁ, তেতিয়া কিডনী ষ্টোনৰ ইনচিডেঞ্চটো কমাব পৰা যায়। দ্বিতীয়তে আমাৰ কিছুমান খাদ্য, যেনেকুৱা ধৰক এই ভেজিটেবল যিটো ক'লোঁ যে হাই অক্সেলিক এচিড কণ্টেইনিং খাদ্য, এইবিলাকো আমি কমাই খালে ইনচিডেঞ্চটো কমি যায়। কিছুমান খাদ্য আছে যিবিলাকে কিডনী ষ্টোন হোৱাত বাধা দিয়ে, মানে হাই চাইট্ৰিক এচিড কণ্টেইনিং কিছুমান ফুড, যেনেকুৱা আপোনাৰ লেমন, মৌচম্বী, অৰেঞ্জ, এই কোকোনাট ৱাটাৰ, এই বস্তুবিলাকত হাই চাইট্ৰিক এচিড থাকে। এই চাইট্ৰিক এচিডে ষ্টোন ফৰ্মেশ্যনত প্ৰিভেণ্ট কৰে। চ' এই ফুডখিনি আমি বেছিকৈ খাই থাকিব লাগে, তেতিয়া কিডনী ষ্টোন হোৱাৰ চান্সটো কমি যায়। এতিয়া আমি যে কিডনী ষ্টোনৰ বৰ্তমান আধুনিক কি কি চিকিৎসা আছে সেইখিনি আলোচনালৈ আহোঁ। ত' মডাৰ্ণ চায়েন্সৰ, মডাৰ্ণ বায়'মেডিকেল ইঞ্জিনিয়াৰিঙৰ ডেভেলপমেণ্টৰ লগে লগে ইউৰ'লজি স্পেচিয়েলি ট্ৰিটমেণ্ট বহুতখিনি এডভান্স হৈ গৈছে, মডাৰ্ণ হৈ গৈছে। আজিকালি আমি সৰু সুৰা ষ্টোন অপাৰেশ্যন নকৰাকৈ আমাৰ এটা মেচিন আছে, এক্সট্ৰা কৰ্পৰিয়েল শ্বকৱেভ লিথোট্ৰিপচি, ESWL। এই মেচিনটোৰে আমি সৰু ষ্টোন ধৰক 10-15 mm লৈকে কিডনীৰ ভিতৰত থাকিলে আমি শ্বকৱেভ দি পেলাই বাহিৰৰ পৰা ৰে মাৰি, এইটো কমন লেমেন হেৰিত ৰে দিয়া বুলি কয়, ইনভেচিভ নন অপাৰেটিভ এটা প্ৰচিডিউৰ, সেইটো দি কৰিব পাৰি। এইটো ধৰক সেই মেচিনটোৰ আৱিষ্কাৰৰ লগে লগে 1980s পিছত এইটো আৱিষ্কাৰ হৈছে। তোমাৰ কিডনী ষ্টোন ট্ৰিটমেণ্টটো ৰিভলিউশ্যন অহা বুলি ক'ব পাৰি। তাৰপিছত আৰু আপোনাৰ চাৰ্জিকেল কি কি অপশ্যন আছে। আমি কিছু সৰু ষ্টোন ধৰক 2-3-4-5 mm ষ্টোন আমি কনজাৰভেটিভলিও চাব পাৰি, হাই ফ্লুইড ইনটেক দি পেলাই, পানী বেছিকৈ খাব দি, ইউৰিন এলকেলাইজাৰ বুলি কিছুমান মেডিচিন আছে, এইবিলাক দি অকণমান কনজাৰভেটিভো চাব পাৰি। বহুত পাথৰ নিজে নিজে ওলাই যায় বেছিকৈ পানী খাই থাকিলে। এতিয়া চাৰ্জিকেল অপশ্যনৰ ভিতৰত আপোনাৰ আহে, যদি আপোনাৰ চাৰ্জিকেল অপশ্যন ডিপেণ্ড কৰে আপোনাৰ ষ্টোনৰ চাইজ, ষ্টোনৰ পজিশ্যন কোনখিনিত আছে, এই বহুতখিনি কাৰকৰ ওপৰত, ফেক্টৰৰ ওপৰত চাৰ্জিকেল অপশ্যনবিলাক ডিপেণ্ড কৰে। যেনেকুৱা যদি আপোনাৰ আমি যিটো ক'লোঁ যে কিডনীৰ পৰা যিটো আপোনাৰ ইউৰেটাৰ বুলি কয়, এইটো পাইপ এটা নামি আহে, সেই পাইপত যদি ষ্টোন মানে ফচি থাকে, সেইটো তলৰ ফালে থাকিলে আমি পেচাবৰ ৰাস্তাৰেই নাকাটাকে দূৰবীনেৰে, URSL বুলি কয়, ইউৰেট্ৰস্কপিক লিথোট্ৰিপচি, পেচাবৰ ৰাস্তাৰ দূৰবীণ আমি পাথৰ লেজাৰ কৰি ওলাই নিব পাৰি। ওপৰৰ ফালে থাকিলেও আমি আপোনাৰ বা কিডনীৰ ভিতৰতো সৰু ষ্টোন থাকিলে আমি পেচাবৰ ৰাস্তাৰে RIRS বুলি কয়, ৰেট্ৰগ্ৰেড ইণ্টাৰৰেনাল চাৰ্জাৰী,
কৰি পেলাই নকটাকৈ পেচাব ৰাস্তাৰে কিডনীলৈকে ফ্লেক্সিবল স্কোপ ভৰাই লেজাৰ দি আমি ভাঙি আনিব পাৰিম। পাথৰ বেছি ডাঙৰ হ'লে আমি এটা অপাৰেশ্যন কওঁ PCNL বুলি, পাৰকিউটেনিয়াছ নেফ্ৰলিথোটমী। তাৰমানে আমি পিঠিৰ ফালেদি এটা ফুটা কৰি পেলাই, কি হ'ল বহুতে লেমেনত লেংগুৱেজত কি হ'ল চাৰ্জাৰী বুলি কয়, পিন হ'ল চাৰ্জাৰী বুলি কয়। এনেকৈ ফুটা কৰি আমি পাথৰ ভাঙি ওলাই আনিব পাৰি, PCNL বুলি কয়। আৰু ট্ৰেডিশ্যনেল অপেন চাৰ্জিকেল প্ৰচিডিউৰবিলাকতো আছে, কাটি অপেন চাৰ্জাৰী, সেইবিলাকতো আজিকালি অপেন চাৰ্জাৰী ইমান কৰা নাযায়, খুব মানে ডাঙৰ পাথৰ নহ'লে বা হেৰি নহ'লে। মেক্সিমাম আজিকালি যিটো এইবিলাক URSL, RIRS, PCNL যিখিনি প্ৰচিডিউৰ ক'লোঁ, দিজ আৰ মিনিমালি ইনভেচিভ চাৰ্জাৰী বুলি কয়। মেক্সিমাম আমি এনেকুৱা প্ৰচিডিউৰতে মেক্সিমাম ষ্ট'ন আমি আজিকালি কমফৰ্টেবলি ডিল কৰিব পাৰি। চ' এই প্ৰচেছবিলাক আজিকালি দেশৰ অন্যান্য জেগাৰ লগতে আমাৰ গুৱাহাটীত, নৰ্থ ইষ্টত, গুৱাহাটীত এপ'ল এক্সেল কেয়াৰ হস্পিটেলত গোটেইখিনি বস্তু উপলব্ধ, গোটেই উন্নত মানৰ চিকিৎসা ইয়াত চলি আছে, এট পাৰ উইথ আদাৰ চেণ্টাৰ্ছ অফ ইণ্ডিয়া। চ' গতিকে ইমান হেৰি নাই। দ্বিতীয় কথা, ছেকেণ্ড হেৰিটো হ'ল নেক্সট হেৰিটো হ'ল যে কিডনী ষ্ট'নৰ ৰিলেটেড ইম্পৰ্টেণ্ট কথা, যে কিডনী ষ্ট'ন এবাৰ হ'লে বাৰে বাৰে ৰিকাৰেঞ্চ মানে আকৌ হৈ থকাৰ চান্স থাকে। ৰিকাৰেঞ্চ হোৱাৰ চান্স মেডিকেল চায়েন্সৰ ডাটা মতে আপোনাৰ এজন মানুহৰ যদি কিডনী ষ্ট'ন হৈছে, তেওঁৰ আকৌ নেক্সট ষ্ট'ন হোৱাৰ পচিবিলিটি এজন বেলেগ মানুহতকৈ যাৰ এবাৰো ষ্ট'ন হোৱা নাই, তাতকৈ 40% চান্স বেছি। তো গতিকে যি এজন মানুহৰ এবাৰ কিডনী ষ্ট'ন হৈ গৈছে, তেখেতে স্পেচিফিকেলি সাৱধান হ'ব লাগে, কাৰণ তেওঁৰ আকৌ হোৱাৰ চান্সটো বেছি। তো সাৱধানতা বুলি ক'লে সেয়ে যেনেকুৱা ক'লোঁ যে আপোনাৰ পানী বেছিকৈ খাই থাকিব লাগে, মাছ মাংস খোৱাটো কমাই দিব লাগে। একেবাৰে নাখাবলৈ কোৱা নাই, কিন্তু কমাই সপ্তাহত এদিন দুদিন খালে, কম খালে, পানীটো বেছিকৈ খাই থাকিলে, যেনেকুৱা হাই অক্সিলিক এচিড কণ্টেইনিং মানে যিবিলাক ফুড আছে ক'লোঁ, ফুলকবি, বন্ধাকবি, বেঙেনা, পালেং শাক, এইবিলাক খোৱা কমাই দিলে, আৰু যিবিলাক চাইট্ৰিক এচিড কণ্টেইনিং খাদ্য আছে যেনেকুৱা ডাবৰ পানী, আপোনাৰ লেমন, মৌচম্বী, অৰেঞ্জ, এইবিলাক বেছিকৈ খাই থাকিব লাগে। তো এইবিলাক উপায়েৰে 100% প্ৰিভেণ্টটো কৰিব নোৱাৰি, কিন্তু বহুতখিনি পচিবিলিটি কমাব পাৰি নেক্সট ৰিকাৰেঞ্চত। তো মই ভাবোঁ আজিলৈকে কিডনী ষ্ট'নৰ বিষয়ে আমি যিখিনি কথা আলোচনা কৰিলোঁ, আশা কৰিছোঁ যে ৰাইজৰ কথাখিনিৰ পৰা অলপ উপকাৰ হ'ব। আৰু আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে, সুধিব লগা আছে, সুধিব পাৰে। হয়, এজনে সুধিছে, what can we do to decrease the risk of having kidney stones? So অলৰেডি আমি এইখিনি কথা পাতিলোৱে, যে ৰিস্কটো কমাবলৈ আমি যিখিনি ক'লোঁ, যে পানী বেছিকৈ খাই থাকিব লাগিল, মাছ মাংস খোৱাটো কমাই দিব লাগিল, কিছুমান হাই অক্সিলিক এচিড কণ্টেইনিং খাদ্য আছে সেইখিনি কমাই দিব লাগিল, চাইট্ৰিক এচিড কণ্টেইনিং খাদ্যবিলাক বঢ়াই দিব লাগিল, এনেকৈ উপায়। আৰু যিবিলাক ট্ৰিটেবল মানে ডিজিজ আছে, যিবিলাক কাৰণ যেনেকৈ ক'লোঁ যে পেৰাথাইৰইড হৰম'ন বেছি থাকিলে, হাইপাৰ কেলচিমিয়া ফৰ মেনি ৰিজনছ হ'ব পাৰে, সেইবিলাক ট্ৰিট কৰিলে, অবেচিটি, ডায়েবেটিছ, এইবিলাকো এটা কাৰণ। তো এইবিলাক ট্ৰিটেবল ডিজিজবিলাক হেৰি কৰিলে আপোনাৰ পচিবিলিটি চান্সেছটো কমি যায়। আৰু যে সুধিছে যে the children of young age have chance to have kidney stones. Yes, kidney stone can occur in any age. In children, it is incidence is
less than that of the adult or older population, but it's not absent. We get a lot of children with stones. So especially in children, if we get stones, we need to do some extensive workup, because especially in children's, usually there are some treatable causes for this stone formation, like some congenital condition like cystinuria, then like hyperparathyroid, this parathyroid adenoma. There are some other treatable conditions that can give rise to stone in children. So especially in children, if we get stone, we need to evaluate the children thoroughly, the cause of the stone, so that we can treat him properly and prevent the future recurrences. Someone asked, ideally, what should be the size of the stone which indicates surgery? That is a good question. Regarding surgery, as I told, indication depends on the symptom of the patient, location of the stone. So usually what we do, renal stone, ureteric stone less than 5 mm, 6 mm, we can give conservative management like high fluid intake uh, and some with some medication. We can wait and watch, observe for a while if it is not very symptomatic. Pain is that not that much or asymptomatic. But surgery is indicated if stone size is higher, like beyond 8 mm, 10 mm, or it is causing lot of discomfort, pain, or it is obstructing the kidney, the ureter is blocked, kidney is blocked. So in those cases, from 8 to 10 mm stone, it is surgically indicated. The nature of the surgery we decide on the side where the stone is lost. Like if it is in the ureter, pre-uracil, or in the upward the RIRS or PCNL, whatever. So usually indication for surgery, as I told you, if the size of the stone it goes beyond 8-10 mm, so you need to do something. Either you do a lithotripsy, I said that ESWL one procedure I told you, extracorporeal shock wave lithotripsy. That is another option, non-surgical, but you need to do some action, take some action. Next question came is that what are the symptoms of kidney stones? So we already elaborately discussed. The symptoms mainly pain, flank present with acute pain, abdomen with vomiting. Some may present with hematuria also, blood in urine. Some may present with infection, fever, along with stone. So I said that some asymptomatic patient or mildly symptomatic patient might, on evaluation, we might get stone causing kidney damage. Patient come with renal failure or kidney damage. In that way also many patient, neglected patient present. So someone asked, what is the ideal diet for people suffering from kidney stones? So this thing again we have already discussed. Ideal diet. The most important thing is water. Water intake should be at least 3 to 4 liter per day. So and this restriction of animal protein and encouraging citrate containing fruits, discouraging foods containing high oxalic acid. These are the ideal food for a um, uh, kidney stone prevention strategy. So, are there any vegetables that can cause kidney stone and need to be avoided? Yes, I have already told. Spinach, falanghak, cabbage, cauliflower, brinjal,
বেঙেনা, বন্ধাকবি, এই ভেজিটেবলছবিলাক এভইড কৰিব লাগে। So someone asked, what is the homemade remedies to tackle the issue? So homemade means there are no such homemade medication or such, but as I said, homemade means if you drink plenty of coconut water, double pani, then this lemon, mosambi, orange, these are available at home. You can avail it anytime. So these are some habits. If you keep on nurturing this habit of taking this high citric acid containing fruits, so those are homemade natural preventive food for kidney stone prevention. So, okay. So probably we have. I hope I could answer to everybody's questions and everybody's doubts. And I hope this Facebook Live will be of benefit to the people. So, the lastly, the message is that kidney stone is a frequently encountered problem in the society nowadays. So, kidney, one important thing is that it can be treated minimally with minimally invasive procedures with advanced technology, and it can be recurrence of the kidney stone can be prevented, and with some diet modification and some treatable conditions we can prevent kidney stone. So this is the message I want to give to the public, and I hope this will create awareness among the population. Thank you. Namaste.